অনিৰুদ্ধ কলাক্ষেত্ৰ সংৰক্ষণৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ স্মাৰক পত্ৰ প্ৰেৰণ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা অনিৰুদ্ধ কলাক্ষেত্ৰখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তাৰ সংৰক্ষণ নিশ্চিত কৰাৰ দাবীত আজি জিলা আয়ুক্তৰ মাজেৰে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। মঞ্চটোৰ দাবী অনুসৰি স্থানীয়ভাৱে বহুদিন ধৰি এই কলাক্ষেত্ৰখন সংস্কৃতিৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, কিন্তু বিগত কিছু বছৰ ধৰি ই অৱহেলিত অৱস্থাত পৰিছে। সেই পৰিপ্ৰেক্ষিতত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰি সঠিক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণৰ জৰুৰী প্ৰয়োজন আছে বুলি সংগঠনটোৱে মন্তব্য কৰিছে। স্মাৰক পত্ৰ প্ৰেৰণৰ সময়ত উপস্থিত আছিল সংগঠনটোৰ সভাপতি সম্পাদকসহ বহু সদস্য। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে চৰকাৰে এই গুৰুত্বপূৰ্ণ দাবীত সঁহাৰি জনাই পদক্ষেপ ল'ব। আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ জিলা সমিতিয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ। স্মাৰক পত্ৰৰ তিনিটা বিষয়বস্তুৰ ওপৰত আমি এই পত্ৰ প্ৰেৰণ কৰোঁ। বিষয়বস্তুসমূহ হৈছে যে তিনিচুকীয়াত অৱস্থিত যি অনিৰুদ্ধ দেৱৰ কলাক্ষেত্ৰ আছে, এই কলাক্ষেত্ৰটো আজি সঁচাকৈ শোচনীয় আৰু জৰাজীৰ্ণ অৱস্থাত আছে। অতি শীঘ্ৰে এই কলাক্ষেত্ৰখনৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে। এইটো আমাৰ প্ৰথম দাবী। দ্বিতীয়টো দাবী হৈছে তিনিচুকীয়াত এছাম দালালে যি খিলঞ্জীয়া মাটি আছে, খিলঞ্জীয়া মাটিসমূহ তেওঁলোকে বিক্ৰী কৰি পিনে অনা অসমীয়া হাতত বিক্ৰী কৰিবলৈ বা অনা অসমীয়া হাতত গতাই দিবলৈ যি ষড়যন্ত্ৰ চলি আছে, এই ষড়যন্ত্ৰটোৰ বিৰুদ্ধে চৰকাৰে মান মাতিব লাগে। আৰু লগতে ৩ নম্বৰ বিষয়বস্তুটো হৈছে শ্বহীদ পিয়লি ফুকন, যি শ্বহীদৰ নামত যিখন খেলপথাৰ আছে, শ্বহীদ পিয়লি ফুকন যি টাউনবাৰীত স্থিত আছে অৱস্থিত, এই খেলপথাৰখনত দেখিব পোৱা গৈছে তিনিচুকীয়া পৌৰসভাই তেওঁ ডাষ্টবিন সজাবলৈ চেষ্টা কৰিছে। এই শ্বহীদৰ নামত থকা খেলপথাৰখন যদি ডাষ্টবিনৰ ৰূপে যদি পৰিগণিত হয়, তেনেহ'লে শ্বহীদক অপমান কৰা হৈছে। সেয়েহে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই জাঙুৰ হৈ উঠিছোঁ অতি শীঘ্ৰে এই 3টা বিষয়বস্তু, যেনে প্ৰথমটো হৈছে অনিৰুদ্ধ দেৱৰ কলাক্ষেত্ৰটো নিৰ্মাণ তথা সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক। দ্বিতীয়টো হৈছে যি আমাৰ এছাম দালাল চক্ৰ আছে, মাটি দালাল কৰি তেওঁলোকে খিলঞ্জীয়া মাটি অন্য অসমীয়া গোটাই দিব বিচাৰিছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা। লগতে যি শ্বহীদৰ নামত যি খেলপথাৰ আছে, এই খেলপথাৰখন পৰিষ্কাৰ পৰিচ্ছন্নভাৱে কৰি ৰাখি সংৰক্ষণৰ ব্যৱস্থা কৰক। এয়া আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দাবী আজি। হয়, আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ এক সঁজাতি দলে আমি এই অনিৰুদ্ধ দেৱৰ যি কলাক্ষেত্ৰ আছিলে, এই অনিৰুদ্ধ কলাক্ষেত্ৰত আমি আজি পৰ্যবেক্ষণ কৰিবলৈ আহোঁ। ইয়াত দেখোঁ যে অতিকৈ জৰাজীৰ্ণকৰ অৱস্থা। কিছু এছাম দুষ্কৃতি চক্ৰই এই অনিৰুদ্ধ দেৱৰ যি কলাক্ষেত্ৰ আছে, কলাক্ষেত্ৰটোক ভাঙি চিঙি চুৰমাৰ কৰিছে আৰু লগতে ইয়াত অসামাজিক কিছুমান কাৰ্যকলাপ চলি থাকে বুলি আমি ইতিমধ্যে অভিযোগ পাইছোঁ। সেয়েহে আমি আজি পৰ্যবেক্ষণ কৰিব আহোঁ। লগতে আজি লাজ লাগিছে চৰকাৰক ধিক্কাৰ জনাইছোঁ আমি এই স্থানৰ পৰাই, যে চৰকাৰে যিহেতু সনাতন ধৰ্মৰ কথা কয়, চৰকাৰে অসমীয়া কথা কয়, আজি এই চৰকাৰ ক'ত গ'ল? এই লুণ্ঠনকাৰী আৰু প্ৰবঞ্চনা কিমান দিনলৈকে চলিব চৰকাৰৰ? আমাৰ চৰকাৰলৈ এক প্ৰশ্ন, যি এক শৰণ আৰু মৰামা সত্ৰৰ ভূমিকা পালন কৰি আহিছিল, সেই দেৱৰ নামত থকা কলাক্ষেত্ৰখনৰ এই অৱস্থা, তেনেহ'লে অসমীয়াৰ অস্তিত্ব ক'ত আছে? এই চৰকাৰে এই উত্তৰ দিব লাগিব। আমি চৰকাৰক সেয়েহে অতি শীঘ্ৰে এই কলাক্ষেত্ৰটো সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এই কলাক্ষেত্ৰ নিৰ্মাণ নহ'লে আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম। মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ডেইলী 24।